চাওক মই ভাবিছিলোঁ যে অসমত বিজেপি চৰকাৰ, নাগালেণ্ডত বিজেপি সমৰ্থন কৰা চৰকাৰ, অৰুণাচলত বিজেপি চৰকাৰ, সীমা অঞ্চলৰ যিখিনি সমস্যাবোৰ আছে সেইখিনি সমস্যা তেওঁলোকে নিৰ্ধাৰিত কৰিবলৈ সক্ষম হ'ব। কিন্তু ইমান বছৰ হৈ গ'ল তেওঁলোকে এটা নেডা গঠন ৰাজনৈতিক মঞ্চ গঠন কৰাৰ পিছতো এই সমস্যাবোৰ সমাধান কৰিব পৰা নাই। এতিয়া মোৰ সন্দেহ যে তেওঁলোকে বিজেপি কিছু নেতাসকলে আমাৰ অন্য ৰাজ্যৰ লগত লাগি থকা সীমা সমস্যাটো সমাধান হোৱাটো নিবিচাৰে। কিয়নো এই যেতিয়ালৈকে সীমাৰ যে পৰিস্থিতিৰ ওপৰত এটা নিয়ন্ত্ৰণ নাথাকে তাৰ পৰা বহুত অবৈধ কাম হৈ থাকিব পাৰে। চোৰ ডকাইত, বালি, গৰু, এই গোটেই চিণ্ডিকেটবোৰ এই যে সীমাত য'ত ক'ত আমাৰ আৰক্ষীও যাব নোৱাৰে, তেওঁলোকৰ আৰক্ষী ভালকৈ সোমাব নোৱাৰে, গোটেই এই চিণ্ডিকেট এনেধৰণৰ বৰ্ডাৰৰ পৰা চলি থাকে। আপোনালোকে যদি কাইলৈ খবৰ লওক সেই অঞ্চলতো তাত এটা ডকাইতৰ এটা গেং এটা তাত সক্ৰিয় হৈ আছে। আৰু আজি সেইকাৰণে মই ভাবিছোঁ যে বৰ্তমানৰ বিজেপি দলৰ কিছু নেতাসকল বিচাৰে যে এই সীমা অঞ্চলৰ ওপৰত সদায় এটা প্ৰশ্ন চিন লাগি থাকক, যাৰ ফলত এই ধৰণৰ অবৈধ কাম হৈ থাকিব, শিল বালি কয়লা এনেকুৱা অহা যোৱা হৈ থাকিব, চোৰ ডকাইত আহি থাকিব, ড্ৰাগছ আহি থাকিব আৰু তেওঁলোকৰ কিবা ৰাজনৈতিক লাভ। আজি মণিপুৰতো আমি দেখা পাইছোঁ যে মণিপুৰৰ পৰা আজি এতিয়াও কিমান আৰ্মছ আহি আছে, ইলিগেল আৰ্মছ আহি আছে, ড্ৰাগছ আহি আছে, বাহিৰৰ পৰা চুপাৰী আহি আছে। তো এইটো মই কৈছোঁ যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা কথাই কওক বা উত্তৰ পূৰ্বাঞ্চলৰ দুটা ৰাজ্যৰ মাজত লাগি থকা সীমাটোৱে কওক, বিজেপিয়ে নিবিচাৰে যে সীমা সমস্যাটো সমাধান হওক। যিহেতু যেতিয়ালৈকে এটা সন্দেহজনক স্থিতি থাকে তেতিয়ালৈকে অবৈধ কাম চলি থাকিব পাৰে, আৰু অবৈধ কাম চিণ্ডিকেট লগত আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া কৈছে যে ইয়াত বিজেপি দলৰ বাগী নেতা ইয়াত জড়িত হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।